প্ৰথম কথা হ'ল যে সমাগত বৰদিনৰ শুভেচ্ছা আপোনালোকৰ চেনেলৰ সকলো দৰ্শকবৃন্দৰ লগতে বিটিআৰবাসী তথা অসমবাসী ৰাইজলৈ বৰদিন খ্ৰীষ্টমাছৰ শুভেচ্ছা যাচিছোঁ। ইপিপিএল হিচাপে বৰ্তমান আমাৰ স্থিতিটো বহুতো ভাল, কাৰণ ইপিপিএল হিচাপে আমি যোৱা নিৰ্বাচনত প্ৰায় 6 লাখৰ অধিক ভোট পাইছোঁ আৰু বিপিএফে 7 লাখৰ অধিক ভোট পাবলৈ সক্ষম হৈছে। এটা সময়ত ইপিপিএলৰ এজন জনপ্ৰতিনিধি আছিল, আগতে পিচিডি আছিল, পিছত আমাৰ ইপিপিএল হৈছে। সেই চিষ্টেমত আমি লাগি যুঁজি আহি যোৱাবাৰ চৰকাৰত আহিছিলোঁ আৰু এইবাৰ কিবা এটা কাৰণত আমি চৰকাৰত আহিব নোৱাৰিলোঁ। ৰাজনৈতিক দলৰ উত্থান পতন থাকে, তাত বিভিন্ন ৰিজন থাকে আৰু কিহৰ ভিত্তিত এইবাৰ আমি যিহেতু চৰকাৰত আহিব নোৱাৰিলোঁ তাৰ ওপৰত আমাৰ চিন্তা চৰ্চা হৈ আছে বা ওপৰ মহলত আলোচনা হৈছে। আৰু সমাগত যোনটো বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনৰ ইপিপিএলৰ এটা ভাল ৰিজাল্ট আহিব, এইটো 100% আমি আশাবাদী। আৰু ইপিপিএল হিচাপত আমাৰ 2জন MP আছে, বৰ্তমান আমাৰ 7জন MCLA আছে, 7জন বিধায়ক আছে, 1জন মন্ত্ৰী আছে। গতিকে ইপিপিএল দল বড়োলেণ্ডত বহুতো ষ্ট্ৰং এটা দল, গতিকে এই দলৰ ভূমিকা বহুত ডাঙৰ। আজি বড়োলেণ্ডত অনাগত দিনত ভাল ৰিজাল্ট কৰিবলৈ আমি সক্ষম হম, এইটো 100%। আমিতো আমাৰ ইপিপিএলৰ পৰা ওপৰৰ পৰা কৈ আছে আমি BTCত 15টা খেলিম, ইয়াৰ বাহিৰত হয়তো বাহিৰতো খেলিব পাৰে। গতিকে আমি 15টাৰ ভিতৰত আমি 15টা আশা কৰিব পাৰোঁ। ইয়াত আমাৰ নিশ্চয় কোনো ভুল সিদ্ধান্ত নাই, কাৰণ আপোনালোকে দেখা পাইছে যোৱাবাৰ যোনটো নেকি আমাৰ BTC নিৰ্বাচন হৈ গৈছে, তাতে মুছলিম সম্প্ৰদায়ৰ ব্যক্তিসকলে একক সংখ্যাগৰিষ্ঠতাৰে ভোট প্ৰদান কৰিছিল আমাৰ এই BPF দলক। গতিকে BPF দলে 28খন আসন পোৱাৰ স্বত্বত তেওঁলোকে কিহৰ ভিত্তিত আজিৰ দিনত বিজেপিৰ লগত লগ লাগিছে? আজিৰ দিনত তেখেতে হাগ্ৰামা মহলী ডাঙৰীয়াই BPF দলৰ মুৰব্বীক কৈ আছিল যদি ইপিপিএল NDAত থাকে আমি NDAত চামিল নহওঁ। গতিকে NDAৰ পৰা ইপিপিএল আউট হ'ব লাগিব, আমি ইন হ'ম। গতিকে NDAৰ লগত ইপিপিএল থকা স্বত্বত কিহৰ ভিত্তিত আজিৰ দিনত তেখেতে আজি NDAৰ লগত আছে? গতিকে এইবিলাক কথা ৰাইজক তেখেতে ক'ব নোৱাৰিব। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বেপাৰী, প্ৰমোদ বড়ো ডাঙৰীয়া বিটিয়া চুক্তি কৰি ফালে বড়ো ৰাইজক ঠগিছে, প্ৰমোদ বড়ো ডাঙৰীয়া বিজেপিৰ বি টিম হয়, এইবিলাক ভুৱা অপপ্ৰচাৰ তেখেতে চলাই পেলাই মুছলিম ভোটাৰ্ছ ভাইসকলৰ পৰা তেওঁলোকে ভোট কেৰি কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু বিশেষকৈ যোৱাবাৰ তেওঁলোকে যোৱা নিৰ্বাচনত তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ভোট লৈ পেলাই, আৰু এই ভুলটো তেওঁলোকে দ্বিতীয়বাৰ নকৰিব। আৰু BPF দলৰ যোনটো বৰ্তমান স্থিতি, হাগ্ৰামা মহলী ডাঙৰীয়া বাৰ কৈ থাকে আমি NDA হিচাপে নিৰ্বাচন খেলিম, তেখেতে আজিৰ দিনত ক'ব নোৱাৰিব যে BPF হিচাপে নিৰ্বাচন খেলিম বুলি। আৰু আনফালে তেওঁলোকৰ ডেপুটি চিফ ৰিহন দমিনী ডাঙৰীয়া কৈ থাকে আমাৰ BTCত 15টা আসন আছে, 15টাৰ ভিতৰত আমি 12টাত কোনো কম্প্ৰমাইজ নকৰোঁ বুলি। কিন্তু আল্টিমেটলি তেওঁলোকে 3টাত কৰিব। তাৰমানে কি, মাইনৰিটি ভোটাৰসকলৰ পৰা আকৌ মুছলিম ভাইসকলৰ পৰা তেওঁলোকে ভোটটো লৈ পেলাই তেওঁলোকক আকৌ বলিৰ পঠা বনাব, তেওঁলোকক আকৌ লাত মাৰিব। সেই চিষ্টেমত তেওঁলোকে আজি ৰণকৌশল তৈরি কৰি আছে, এইটোৱে তেওঁলোকৰ কথা। আৰু NDA হিচাপে ইপিপিএল থাকিব নাথাকিব আমাৰ ওপৰৰ নেতৃবৃন্দ আছে, আমাৰ চিফ ছাৰ ডাঙৰীয়া আছে, তেখেতে যি ডিচিশ্যন লয় বা তেওঁলোকে যি ডিচিশ্যন লয় সেইটোত আমি মান্তি হ'ম, সেই হিচাপত আমি কাম কৰি যাম। ইয়াৰ ওপৰত মই একো মাত নিদিওঁ। BPF চৰকাৰ আল্টিমেটলি বিগ জিৰ' হ'ব বিধানসভা নিৰ্বাচন। আপোনালোকে চাই থাকক, ইপিপিএলে এটা ভাল ৰোল ল'বলৈ গৈ আছে অনাগত দিনত। চৰকাৰখন আপোনালোকে দেখা পাইছে যোনটো চৰকাৰ চলি আছে, আল্টিমেটলি BTCতো বিজেপি কি বুলি কয় আমাৰ BPF চৰকাৰ চলাব পৰা নাই। বৰ্তমান BTC চিফ কোন হৈ আছে? হাগ্ৰামা মহলী ডাঙৰীয়া 28খন আসন পোৱা স্বত্বত আজি BTC চিফ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া হৈ আছে, আমি দেখা পাইছোঁ। তেখেতে সম্পূৰ্ণ কাম কাজৰ হস্তক্ষেপ চলাই আছে, কাৰণ যোৱা চৰকাৰ চলাকালীন হাগ্ৰামা মহলী ডাঙৰীয়াই বাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰত্যাহাৰ কৰিছিল, তেখেতক এটেক কৰি আছিল। কিন্তু আজিৰ দিনত BTCখন কোনে চলাই আছে এইটো কথা তেখেতে ৰাইজক জনাব পাৰিব জানো? আমাৰ বিশ্বজিৎ দৈমাৰী আমাৰ পানেৰী সমষ্টিৰ অধ্যক্ষ, বৰ্তমান টংলা সমষ্টি হৈছে, তেখেতৰ আইবিৰ পৰা আন্ধ্ৰী ঘাটলৈকে যোনটো অসমমালা ৰাস্তা হৈছে, সেই ৰাস্তাত যোনটো ইনগ্ৰেশ্যন কৰিছে তাতে নেম প্লেটত হাগ্ৰামা মহলী ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নাম আছে, তাতে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নামেই নাই। আপোনালোকে দেখাই পাইছে আল্টিমেটলি কোনে চলাই আছে। আৰু চৰকাৰ চলাত তেওঁলোকে টোটেলি ফেলাৰ হৈছে। আপোনালোকে দেখা পাইছে তেওঁলোকৰ 5টা গেৰেণ্টিটো বাদে দিয়ক, তেওঁলোকৰ এটা গেৰেণ্টি আছিল তেওঁলোকে ভূমিৰ পট্টা দিব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। চৰকাৰ গঠন কৰাৰ লগে লগে তেওঁলোকে 1 মাহৰ ভিতৰত ভূমিৰ পট্টা দিম বুলি কৈছিল। ভূমিৰ পট্টাটো দূৰৰ কথা, তেওঁলোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেওঁলোকে যে ভূমিৰ পট্টা দিব হাগ্ৰামা মহলী ডাঙৰীয়াই, এইটো এটা ডাঙৰ প্ৰশ্ন। যোৱা 17 বছৰ কিন্তু হাগ্ৰামা ডাঙৰীয়াৰ চৰকাৰ আছিল, তেতিয়া তেখেতে ৰাইজক ভূমিৰ পট্টাটো দূৰৰ কথা, ৰাইজক এটা আঁচনি দিব পৰা নাই। বড়োলেণ্ডবাসী ৰাইজে গম পোৱা নাছিল যে আঁচনি কি বস্তু, সেই আঁচনিটো পাবলৈ তেওঁলোকে সক্ষম হোৱা নাছিল। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিষ্ঠত আমি কোন ব্যক্তিসকলক আঁচনি দিয়া নাই, সকলো ধৰ্মাৱলম্বী মানুহৰ ব্যক্তিবিলাকক আমি আঁচনি দিছোঁ। সেই হিচাপত আঁচনি দি পেলাই বড়োলেণ্ডবাসী ৰাইজৰ 26টা জনগোষ্ঠী 18টা ভাষিক ব্যক্তিসকলক একত্ৰিত কৰি পেলাই একেলগে তেখেতে যাবৰ কাৰণে যি মিছন আৰু ভিজন লৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰিছিল। হয়তো আমি ইপিপিএল হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোনটো মিছন, সেই মিছন আমি হয়তো ৰাইজৰ মাজত লৈ যাব নোৱাৰিলোঁ, বা ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোনটো মিছন সেইটো বুজিবলৈ নোৱাৰিলে।
তাত আমি ক'ৰবাত ফেইলাৰ হৈছোঁ সেইকাৰণে হয়তো যোৱাবাৰ নিৰ্বাচন আমাৰ ফলাফলটো বেয়া ওলাইছে বা বেয়া হৈছে এইবিলাক বিভিন্ন ধৰণৰ কাৰণ আছে আৰু হাগ্ৰামা মহলী ডাঙৰীয়া যোনটো মিছন আৰু ভিজন আছিল তেখেতে আচলতে মিছন ভিজন বুলি একো বস্তু নাজানে যোৱা 17টা বছৰ তেখেতে চৰকাৰ চলাকালীন 100 টকাৰ আঁঠুৱা 600 টকালৈকে তেখেতে ছাপ্লাই দিছে আপোনাৰ 150 টকাৰ কম্বল 1200 টকালৈকে তেখেতে ছাপ্লাই দিছে এইবিলাক দুৰ্নীতি কাৰ্যকলাপত তেখেতে লিপ্ত হৈছে আমি দেখা পাইছোঁ গতিকে তেখেতে হ'ল এজন বেপাৰী আৰু বেপাৰৰ স্বাৰ্থত তেখেতে যিকোনো কাম কাজ কৰিবলৈ তেখেতে বাধ্য হৈছে আৰু বাধ্য হয় এইবিলাক কাম কাজত তেখেতে চলাই আছে বা কৰি আছে দুৰ্নীতিৰ সদাগৰ তেখেতে 17 বছৰ তেখেতে লুণ্ঠন ৰাজ চলাইছে এতিয়াও লুণ্ঠন ৰাজ চলাই আছে খাইৰুল খান বজি এজন MCLA গৰু চোৰ 6-5 তেখেতক আজি MCLA বনাই পেলাই সিন্ডিকেট চলাবৰ কাৰণে তেখেতে শ্ৰীৰামপুৰত বহাই দিছে এইজন ব্যক্তিয়ে আজিৰ দিনত লাখ লাখ কোটি কোটি টকা সিন্ডিকেট ৰাজ চলাই আছে আমি UPPL চৰকাৰ চলাকালীন বন জংঘল আমি বনৰীয়া যিকোনো জীৱ জন্তুবিলাক পহৰা দিছিলোঁ বা ৰক্ষণাবেক্ষণ দিছিলোঁ আজি হাগ্ৰামা মহলী ডাঙৰীয়া চৰকাৰ চলাকালীন কি হৈছে বন জংঘল তেখেতে ধ্বংস কৰি আছে ডাঙৰ ডাঙৰ গছ গছনি তেখেতে কাটি পেলাই ধ্বংস কৰি আছে আজি জীৱ জন্তুবিলাক এতিয়াও আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়া ভাইৰাছ হৈছে তেওঁলোকে জীৱ জন্তুবিলাক মাৰি ফেলে তেওঁলোকে আহাৰ কৰি ফেলে আজি খাই আছে তো কিমান লাজ লজ্জাজনক দুৰ্ভাগ্যজনক ঘটনাবিলাক হৈ আছে গতিকে হাগ্ৰামা মহলী ডাঙৰীয়া যোনজন খুৰখালী মুনমুন ব্ৰহ্ম ডাঙৰীয়া বৰ্তমান আৰবান ডিপাৰ্টমেণ্টৰ এই EM ডাঙৰীয়াই যোৱাবাৰ তেওঁলোকে ক্ষমতা হেৰুৱাই ফেলে BTCৰ মন্দিৰ ছেক্ৰেটাৰী মেইন গেটত তেখেতে থু পেলাই থৈ আছিল তেওঁলোকৰ মেণ্টেলিটিবিলাক কেনেকুৱা হ'ব পাৰে আপোনালোকে এবাৰ ভাবক দেখাই পাইছে আপোনালোকে জল পাব সেইদিনা ডিমাকুচিত হৈছে এইবিলাক এটা ডাম্পাৰৰ পৰা 4,000 3,000 5,000 টকালৈকে তেওঁলোকে কালেকশ্যন কৰি আছে বিভিন্ন জাগাত তেওঁলোকে সিন্ডিকেটৰ কাৰণে গেট বহাই দিছে চেকপোষ্ট বহাই দিছে গোটেইবিলাক লুণ্ঠন ৰাজ নহয় তালে পিছে কি হয় এইবিলাক বস্তু তেওঁলোকে একমাত্ৰ লুণ্ঠন কৰি আছে BTCৰ পৰা আৰু চৰকাৰ চলাৰ পিছত আজিৰ দিনত তেওঁলোকে এটা আঁচনি বা ৰাইজক তেওঁলোকে একো দিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি বস্তু কৰি থৈ গৈছে সেইবিলাকৰে আজিৰ দিনত হাগ্ৰামা মহলী ডাঙৰীয়া ইনগ্ৰেশ্যন কৰি আছে আৰু হাগ্ৰামা মহলী ডাঙৰীয়া নিজে ব্যক্ত কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক বস্তু কৰি থৈ গৈছিল সেইবিলাক মই ফিতা কাটি ফুৰিছোঁ আজি হাগ্ৰামা মহলী ডাঙৰীয়া ক'ব নোৱাৰিব যে চৰকাৰ অহাৰ পিছত মই ৰাইজক কিবা বস্তু দিব পাৰিছোঁ বুলি গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ চলাকালীন 1 টকা ঋণ লোৱা নাই তেখেতে গতিকে হাগ্ৰামা মহলী ডাঙৰীয়া চৰকাৰ চলাকালীন 3,000 কোটি টকা ঋণৰ বোজা UPPL চৰকাৰৰ ওপৰত দি থৈ গৈছিল 3,000 কোটি টকা লাইবিলিটিছ আমাৰ ওপৰত দি থৈ গৈছিল আৰু তেওঁলোকৰ BPFৰ যিবিলাক কণ্ট্ৰেক্টৰ আছিল বা আন কণ্ট্ৰেক্টৰবিলাক আছিল তেওঁলোকে আজিৰ দিনত হাইকোৰ্টত তেওঁলোকে কেছ কৰিছিল আৰু সেই কেছৰ চাৰ্জশ্বিট মতে প্ৰমোদ বড়ো ডাঙৰীয়াই বহু ল'ৰাবিলাকক ঠিকাৰ কণ্ট্ৰেক্টৰবিলাকক তেখেতে আজি বিল প্ৰদান কৰিছিল তেওঁলোকে গম পায় আমাৰ BTCৰ ফাণ্ডিংটো কিমান ইয়াৰলি তাৰ সত্ত্বেও তেওঁলোকে একমাত্ৰ পাৰ্চেণ্টৰ স্বাৰ্থত ধন লুটাৰ স্বাৰ্থত তেওঁলোকে সৰু সৰু ল'ৰাবিলাকক কাম কাজ দিছিল আৰু এই ল'ৰাবিলাকৰ ভৱিষ্যত তেওঁলোকে নষ্ট কৰিছে কিছুমানে গৰু ছাগলী বিক্ৰী কৰি পেলাই ঠিকা কৰিছিল কিছুমানে চেল্ফ হেল্প গোটৰ পৰা টকা লৈছিল কাৰোবাৰ পৰা ইণ্টাৰেষ্টত টকা লৈছিল টকা লোৱাৰ পিছত তেওঁলোকে যেতিয়া ঠিকাবিলাক কৰিছিল ঠিকা কৰাৰ পিছত তেওঁলোকে যেতিয়া বিল নাপায় সেই ল'ৰাবিলাকৰ ভৱিষ্যত কি হৈছিল তেওঁলোকে এই বস্তুটো গম নাপাব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া চালি জাৰি চাই পেলাই সকলোকে অলপকৈ তেওঁলোকে বিলবিলাক প্ৰদান কৰি থৈ আছে আজিৰ দিনত হাগ্ৰামা মহলী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিব লাগে কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া 750 কোটি টকা BTCত থৈ আহিছে আৰু সেই 750 কোটি টকাটো লৈ পেলাই আজি বিক্ৰম দুমাৰী হওক কাষ্টম বসুমতীৰ হওক BPFৰ যিবিলাক নেতা আছে সেই নেতাবিলাকে বা হাগ্ৰামা মহলী ডাঙৰীয়া ঢাক ঢোল বজাই আছে যে আমি বিল দিম আপোনালোকে আহক আমি বিল দিম গতিকে আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ দিব লাগে যে প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰ কাৰণে এইখিনি ফাণ্ড বা টকা আপোনালোকৰ কাৰণে থৈ আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221